আমি PMC ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আয়োজন কৰিছোঁ আৰু বিদ্যালয়ৰ কাৰণে আমাৰ আজি এটা গৌৰৱৰ দিন যে আজি আমি এই কাৰ্যসূচীটো অনুষ্ঠিত কৰিব পাৰিছোঁ। আমি 2024 চনতে PMC বিদ্যালয় হিচাপে স্বীকৃতি পাইছিলোঁ। এই PMC বিদ্যালয়সমূহৰ বাবে থকা বিভিন্ন নিৰ্দেশনাসমূহ আমি পালন কৰি আহিছোঁ আৰু যোৱা জুলাই মাহতে আমি এটা নিৰ্দেশনা পাইছিলোঁ যে PMC বিদ্যালয়সমূহত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আয়োজন কৰিব লাগে, এলুমিনি মিট এখন আয়োজন কৰিব লাগে আৰু আগষ্ট মাহতে পাতিবলৈ আমাক এটা টাইম বাউণ্ড এটা এক্টিভিটি আছিলে। সেইকাৰণে আমি আগষ্ট মাহৰ ভিতৰতে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিলোঁ বা আমি বিচাৰিছিলোঁ আৰু সেইমতে আমি আয়োজন কৰিছিলোঁ। সকলোৰে সহযোগত আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। খুব ভাল লাগিছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত আহি উপস্থিত হৈছিলে। দূৰ দূৰণিৰ পৰা তেওঁলোক আহিছে আৰু গুৱাহাটীত আমাৰ কমৰতো এজন প্ৰাক্তন ছাত্ৰ আহিছে। তেখেত বৰ্তমান উচ্চ শিক্ষা বিভাগৰ ডেপুটি ডিৰেক্টৰ আৰু যথেষ্ট জ্যেষ্ঠ যিসকল প্ৰাক্তন ছাত্ৰ আছিল সেইসকলো আহিছে, কনিষ্ঠসকলো আহিছে, সকলোৰে সহযোগ কৰিছে। খুব ভাল লাগিছে অনুষ্ঠানটো। এতিয়া খন্তেক পিছতে তেখেতলোকৰ অন্তৰংগৰ আলাপ অনুষ্ঠানটিও অনুষ্ঠিত হ'ব আৰু আমি আশা কৰিম প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমি বিদ্যালয়ত কেৱল তেওঁলোকে যে অন্তৰংগ আলাপ কৰিব বা আহিব যাব তেনেকুৱা নহয়। আমি তেখেতসকলৰ পৰা বিদ্যালয়খনি আৰু ভৱিষ্যতৰ উত্তৰণৰ বাটত তেখেতসকলৰ পৰা সৰ্বতোপ্ৰকাৰে আমি সহযোগিতাও আচলতে কামনা কৰিছোঁ। আমি বিচাৰিছোঁ তেখেতসকলৰ সহযোগিতা যিকোনো ক্ষেত্ৰতে আমাক তেওঁলোকে সহায় কৰক, যাতে আমি এইখন বিদ্যালয় যিহেতু 1952 চনতে স্থাপিত হোৱা আৰু এতিয়া আমি অহা বছৰ 2027 বৰ্ষত আমি বিদ্যালয়খনৰ হীৰক জয়ন্তী পালন কৰিবলৈ গৈ আছোঁ আৰু এই ক্ষেত্ৰতো আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু সকলোৱে যাতে আমাক কেৱল হীৰক জয়ন্তী বুলিয়েই নহয়, ভৱিষ্যতৰ দিনবোৰতো যাতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমাক সহযোগিতা আগবঢ়াই বিদ্যালয়ৰ বৰ্তমান থকা ছাত্ৰ ছাত্ৰীসকলক যাতে মাৰ্গদৰ্শন কৰোৱাই বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ সহযোগিতা আগবঢ়োৱাৰ থল আছে আৰু যেনেকৈ সুবিধা হয় যিয়ে পাৰে। কোনোবাই যদি ভাবে আমি ছাত্ৰ ছাত্ৰীসকলক কিছু মেণ্টৰিং কৰিম বা আন কোনোবাই যদি ভাবে আমি খেলা ধূলাৰ ক্ষেত্ৰত সহায় কৰিম, কোনোবাই যদি ভাবে আমি অৰ্থনৈতিকভাৱে সহায় কৰিম, সকলো ক্ষেত্ৰতে সকলো ফালে দুৱাৰ খোলা আছে। গতিকে আমি সেয়াও আহ্বান জনাইছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক যাতে তেখেতলোকে আমাৰ বিদ্যালয়খনৰ ভৱিষ্যত উত্তৰোত্তৰৰ কাৰণে উন্নতিৰ কাৰণে যিমানখিনি পাৰে আমাক সহযোগিতা আগবঢ়াওক, যাতে আমি গোটেই অসমৰ ভিতৰতে এখন খুব শ্ৰেষ্ঠ বিদ্যালয় হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ, নমস্কাৰ আচলতে আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ যে মই এখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু ইয়াতে বৰ্তমান কৰ্মৰত কৰি আছোঁ আৰু আজি যি প্ৰাক্তন ছাত্ৰ সন্মিলন আয়োজন কৰা হৈছে ইয়াতে বিভিন্ন বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল আহিছে। তেওঁলোকে ব্যক্ত কৰিছে আৰু যিহেতু আমাৰ 2027 বৰ্ষত এই বিদ্যালয়ে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰিব, তাৰ প্ৰাক্তনত আমি এই প্ৰাক্তন ছাত্ৰ সন্মিলনখন আয়োজন কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ আৰু আমি বিভিন্ন ধৰণে আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেখেতলোকৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতলোকেও যথাসম্ভৱ যেনেধৰণে পাৰে তেওঁলোকে সহায় কৰিম বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। আশা কৰিম যে অনাগত দিনবিলাকত আমাৰ বিদ্যালয়খনৰ উন্নতিৰ পথত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে সহযোগিতা আগবঢ়াব আৰু আমি জিলাৰ ভিতৰতে নহয় অসমৰ ভিতৰতে এখন উন্নত মানৰ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ ধন্যবাদ।